নলবাৰী জিলাত বিকাশৰ দিন উপস্থিত কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। শুকুৰবাৰে দিনত নলবাৰী জিলাৰ গৰ্ডন খেলপথাৰত বিজেপিৰ বিকাশৰ দিন অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। নলবাৰীৰ বন্যহস্তীৰ তাণ্ডৱ নাইকিয়া কৰাৰ ক্ষেত্ৰত নলবাৰী, বাক্সা, ওদালগুৰি আৰু তামুলপুৰৰ আয়ুক্ত, আৰক্ষী অধীক্ষক, বন বিষয়াক লৈ এখন কমিটি গঠন কৰিছে বুলি কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে জনাইছে। ৰামদেৱৰ পতঞ্জলি উদ্যোগৰ দেৱাল স্থাপনৰ ফলত হাতীৰ ভূটানৰ কৰিডৰ বন্ধ কৰি দিয়া প্ৰশ্নত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ হাতত তথ্য নাই বুলি কয় আৰু যদি তেনেকুৱা হৈছে তেতিয়াহ'লে বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলি উল্লেখ কৰে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিৰ্বাচনৰ আগমুহূৰ্তত আমাৰ মহিলাসকলে যে মানে মাইক্ৰ' ফাইনেন্সৰ পৰা লোন লৈছিল আৰু সেই লোনত লোৱাৰ পিছত যে ক'ভিড মহামাৰী আহিল, ক'ভিড মহামাৰীৰ সময়ত তেওঁলোকে কাম কাজ কৰিব হয়তো পৰা নাছিল। গতিকে তেওঁলোকৰ ওপৰত যিটো মানে বেংকৰ ফালৰ পৰা প্ৰেছাৰ দিয়া হ'ল, গতিকে এই কথাখিনি মহিলাসকলক বহুত কষ্ট দিছিলে মনত। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইলেকশ্যনৰ আগত ঘোষণা কৰিছিল যে যদি আমাৰ চৰকাৰ হয় তেতিয়াহ'লে আমি এই মাইক্ৰ' ফাইনেন্সৰ লোন আমি চৰকাৰে পৰিশোধ কৰি দিম আৰু ন' ডিউ চাৰ্টিফিকেট আমি তেখেতসকলক দি দিম। তেতিয়া তেওঁলোকে আকৌ বেংকৰ পৰাই নিজে লোন ল'ব পাৰিব ন' ডিউ চাৰ্টিফিকেট থাকিলে। গতিকে এইটো কথা আমাৰ নিৰ্বাচনৰ আগতে বহুতে বহুত কথা দিয়ে, কিন্তু কথা নাৰাখে। কিন্তু আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ দিব লাগিব যে তেখেতে যিটো কথা দিছিল, কথা কৈছিল, সেই কথাটো তেখেতে ৰাখিছে। আৰু আজি তৃতীয় পৰ্যায়ত আমাৰ প্ৰায় মাইক্ৰ' ফাইনেন্সৰ লোন আজি তৃতীয় পৰ্যায়ৰ দ্বিতীয় বৰ্গৰ আজি ঋণ পৰিশোধ ন' ডিউ চাৰ্টিফিকেট প্ৰদান কৰা হ'ল সমগ্ৰ অসমতে। গতিকে প্ৰতিখন জিলাতে এনেকৈ ধৰণৰ কাৰ্যসূচী লোৱা হৈছে। আৰু তাৰ উপৰিও আমাৰ মানে PMAF লোন যিটো আছে প্ৰধানমন্ত্ৰী, গতিকে এই লোনৰ ক্ষেত্ৰতো আমাৰ ল'ৰা ছোৱালীবিলাকে খুবেই ভাল কাম কৰি আছে। তাৰ উপৰিও বানপানীত যিসকল লোক ক্ষতিগ্ৰস্ত হ'ল তেওঁলোককো ডাইৰেক্ট DBTৰ জৰিয়তে তেওঁলোকৰ যিখিনি ক্ষয় ক্ষতি হৈছে তাৰ কাৰণেও যথেষ্ট পইচা দিয়া হৈছে। গতিকে চৰকাৰখনে মানে যেতিয়া ৰাইজৰ সমস্যা হয়, চৰকাৰখনে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাইজৰ লগত থিয় হৈছে আৰু ৰাইজক সকাহ প্ৰদান কৰিছে আৰু ৰাইজেও সেই কথাখিনি অনুভৱ কৰিছে। আজি মহিলাসকলেও আপোনালোকে দেখিবলৈ পাইছে, তেওঁলোক যথেষ্ট উৎসাহী হৈছে। আৰু ষ্টেজত যেতিয়া আমি আজিৰ কিস্তি লোনত, গতিকে 25,000 পৰা 50,000 টকা যি দিব আছে তেওঁলোকৰ আজি ন' ডিউ চাৰ্টিফিকেট দিয়া হৈছে। জিলা নে গোটেই জিলা, গতিকে কথাটো গোটেই জিলা নে গোটেই অসমত। গতিকে এই চাৰ্টিফিকেট যে দিয়া হ'ল আজি ন' ডিউ চাৰ্টিফিকেট, গতিকে তেওঁলোকে এতিয়া ইয়াৰ পিছত আজিৰ পৰা ঋণমুক্ত হৈ গ'ল আৰু ঋণমুক্ত হৈ যোৱাৰ কাৰণে তেওঁলোকে লোন ল'ব পাৰিব আকৌ যদি উন্নয়ন কৰিব বিচাৰে। আৰু ষ্টেজত যেতিয়া তেওঁলোকক আমি এই ন' ডিউ চাৰ্টিফিকেট দিছিলোঁ, মই প্ৰতিগৰাকী আমাৰ বাইদেউ সুধিছোঁ যে আপোনালোকে কি কৰিছিল, যে আমি এইটো কৰিছিলোঁ, লাভ হৈছিল নে? বিৰাট লাভ হৈছিল। আজি আমি সেইটো কৰি আছোঁ আৰু লাভ হৈছে আমাৰ যথেষ্ট পৰিমাণে। খালি ক'ভিডৰ সময়ত আমাৰ অসুবিধা হৈছে, এইখিনি কথা হৈছে। আচলতে মহিলাসকলক যিটো ক্ষুদ্ৰ উদ্যোগীকৰণৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে, বাস্তৱিকতে সৰু উদ্যোগ, পাপৰে হওক, আচাৰে হওক, চিৰা উদ্যোগে হওক, এই উদ্যোগ গঢ়াৰ ক্ষেত্ৰত কেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰা হ'ব? এই বেছিভাগ মহিলা মই তাত যিকেইগৰাকী মহিলাক আজি আমি ন' ডিউ চাৰ্টিফিকেট দিলোঁ, গতিকে সেই চাৰ্টিফিকেট দিয়া মহিলাসকলক মই সোধোঁ, তাৰে 3গৰাকী মানে অকল এই লাড়ু পিঠা এনেকৈ কৰিছে। এই যিকেইজন 6জনী বা 7জনীৰ ভিতৰত 3গৰাকী তেনেকুৱা ধৰণৰ কৰি আছে। গতিকে আৰু যিসকল ষ্টেজলৈকে অহা নাই তেওঁলোকৰ ভিতৰতো তেনেকুৱাই কৰি আছে। গতিকে মাছৰুমৰ যথেষ্ট আচলতে পৰিকল্পনা আপোনালোকৰ চৰকাৰৰ মাছৰুমৰ ক্ষেত্ৰত আমাৰ চৰকাৰৰ পৰিকল্পনা আছে আৰু সেইটো চলিও আছে। আৰু বহুত আত্মসহায়ক গোটেই এতিয়া মাছৰুম যথেষ্ট পৰিমাণে কৰিছে সমগ্ৰ অসমত, আৰু মই নিজে দেখা কথা সেইটো মই দেখিছোঁ। আৰু SIRDও মাছৰুমৰ ক্ষেত্ৰত যথেষ্ট প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে ENRG ডিপাৰ্টমেণ্টৰ অধীনত। গতিকে এই ধৰণৰ মানে মাছৰুমৰ পৰিকল্পনা। নলবাৰীত কালি এটা ডাঙৰ ঘটনা হৈ গ'ল, বন্য হস্তীৰ আক্ৰমণত এগৰাকী যুৱকৰ মৃত্যু হ'ল। আৰু এই যিটো বনৰীয়া হাতীৰ উপদ্ৰৱ, এইটো এদিনীয়া নহয়,
প্ৰায় আজি 3 বছৰ ধৰি নলবাৰীত এটা ডাঙৰ সমস্যা হৈ পৰিছে গতিকে এইটোত কিমান গুৰুত্ব প্ৰদান কৰা হ'ব এইটোতো গুৰুত্ব প্ৰদান কৰি আছোঁ আমি এতিয়া কথাটো হৈছে আমি এখন এই হাতীৰ ক্ষেত্ৰত প্ৰতিৰোধ কেনেকৈ কৰিব পাৰি তাৰ কাৰণে বাক্সা DC SP আৰু DFO আৰু তামোলপুৰৰ DC SP DFO নলবাৰীৰ DC SP DFO আৰু তেনেকৈ আমাৰ ওদালগুৰিৰ DC SP আৰু DFO এখন আমি জইণ্ট কমিটি কৰি দিছোঁ আৰু জইণ্ট কমিটি কৰি আজি হাতী যেতিয়া ভূটানৰ পৰা নামি আহে তেওঁলোকে ভূটান পাহাৰৰ পৰা তো নামি আহি তেওঁলোকৰ খাদ্যৰ অভাৱ হৈছে সেইকাৰণে বিভিন্ন ঠাইত আহিছে ঔটেঙাৰ কথাও ক'লে গতিকে সেই সমস্যা এটা হৈছে নোহোৱা নহয় কিন্তু আপোনালোকে দেখিছে আজি নিৰন্তৰভাৱে বন বিভাগে হাতী খেদি আছে সদায় খেদি আছে আমি হাতীখিনি খেদি নলবাৰীৰ সীমা পাৰ হৈ দিয়াৰ পিছত বাক্সাৰ দায়িত্ব হ'ব যে তেওঁলোকে হাতীখিনি ভূটানলৈ পঠিয়াই দিব লাগে তেওঁলোকে ভূটানলৈ পঠিয়াব পৰা নাই নোৱাৰাৰ কাৰণে হাতীখিনি আকৌ ইয়ালৈকে ঘূৰি আহিছে ইয়াত এটা ডাঙৰ অভিযোগ আছে তাৰে সেইকাৰণে যোৱাকালি আমি এই ঘটনাটো হোৱাৰ পিছত গতিকে আমি যোৱাকালি বাক্সা DFOকো আমি ট্ৰেন্সফাৰ কৰিছোঁ কাৰণ কিয় আৰু নলবাৰী ৰেঞ্জাৰো ট্ৰেন্সফাৰ কৰিছোঁ আমি গতিকে আমাৰ কথাটো এতিয়া আমি পাৰ্মানেণ্ট চলিউশ্যনৰ কথা আমি চিন্তা কৰিছোঁ আমি এতিয়া নলবাৰী জিলাত আমাৰ দুটা হ'ব এটা হ'ল ইলেক্ট্ৰলাইট মানে আমি ফেঞ্চিং দিব লাগিব ফেঞ্চিং দিব লাগিব 1 নম্বৰ কথা আৰু 2 নম্বৰ কথাটো হ'ল কি যে আমি সিদ্ধান্ত এটা লৈছোঁ বন বিভাগে যে আমি নলবাৰী বাক্সাৰ সীমাৱৰ্তী অঞ্চলত আমি এটা পাৰ্মানেণ্ট আমি বেটেলিয়ান কেম্প এটা ফৰেষ্ট বেটেলিয়ানৰ কেম্প এটা আমি কৰিম যাতে ৰাইজে অলপ সুৰক্ষিত হৈ থাকিব পাৰে গতিকে ব্যৱস্থা ল'ব লগা তেনেকৈ বহুত ডাঙৰ অভিযোগ এটা আছে আচলতে হাতী কোনো কালে নলবাৰীত তেনেকৈ উপদ্ৰৱ কৰা নাছিল কিন্তু ভূটানৰ কাষত যি হাতীৰ কৰিডৰ সেই কৰিডৰ ৰিজৰ্ট বা কিবা কিবি তাতে কৰি কিনে বন্ধ কৰি দিয়া হৈছে লগতে ৰামদেৱৰ পতঞ্জলিৰ যিখন তাতে দেৱাল সজা হৈছে হাতীৰ আচলতে কৰিডৰ বন্ধ কৰি দিয়া হৈছে যাৰ কাৰণে আচলতে হাতীখিনি পথভ্ৰষ্ট হৈয়ে নলবাৰীলৈ অহা বুলি এটা কথা কয় এই সম্পৰ্কত আপোনালোকৰ কেনেকুৱা এই কথাখিনি মই এতিয়া ইমান ভালকৈ ক'ব নোৱাৰিম কাৰণ মোৰ তথ্য নাই আপোনালোকে কথাটো কৈছে যদিকে মই আজি এই কথাখিনি ইনষ্ট্ৰাকশ্যন দিব আমাৰ বিভাগক যে এই কথাটো সত্য নেকি যদি সত্য যে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব অসম আদিত্য নলবাৰী NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেন্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক